হেল্ল' এভৰিৱান আজি খুবেই এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ কলেজ অফ টিচাৰ এডুকেশ্যন মংগলদৈৰ দ্বাৰা ইছ্যু হোৱা এটি ন'টিছ লৈ ন'টিছটোত কোৱা হৈছে যে আমি সকলোৱে গম পাওঁ যে চিটি মংগলদৈৰ যোনটো মেৰিট লিষ্ট আছে এইটো ইতিমধ্যে যোৱাকালি ঘোষণা কৰা হৈছিলে মানে 8 আগষ্ট তাৰিখে ঘোষণা কৰা হৈছিলে এতিয়া সেই যে যোনটো মেৰিট লিষ্ট আছে প্ৰভিজনেল মেৰিট লিষ্ট আছিলে এই প্ৰভিজনেল মেৰিট লিষ্টটো কেঞ্চেল কৰা হৈছে মানে সেই মেৰিট লিষ্টটো এতিয়া আৰু কোনো ধৰণৰ মানে একচেপ্টেবল নহয় ফৰ চাম টেকনিকেল ইছ্যুৰ কাৰণে কেঞ্চেল কৰা হৈছে মানে ৱেবছাইটৰ পৰা ৰিমুভ কৰা হৈছে The final merit list will be published on 10th of August afternoon. ফাইনেল যোনটো মেৰিট লিষ্ট আছে এইটো 10 তাৰিখে আফটাৰনুনত আবেলি মানে পাব্লিছ কৰা হ'ব আৰু এডমিশ্যন হ'ব 11 তাৰিখে 11 আগষ্ট তাৰিখে অন দ্য বেচিছ অফ নিউ মেৰিট লিষ্ট মানে নতুন যোনটো মেৰিট লিষ্ট ওলাব সেইটোৰ মতেহে 11 তাৰিখে এডমিশ্যন হ'ব ফ্ৰম 11 AM to 3 PM ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈকে তো এইটোৱেই এটা ইম্পৰ্টেণ্ট ন'টিছ আছিলে যিসকল ষ্টুডেণ্টছে চিটি মংগলদৈত ছিট পালে বা নাম আহিছিলে মেৰিট লিষ্টত আৰু এটা ধাৰণা আছিলে যে এডমিশ্যন পাব বুলি তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এটি ন'টিছ তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ ছ' মাছ ফৰ কিপিং ইয়ৰ পেচেঞ্চ